ৰাওনাপাৰা বতৰ বহুত বেয়া। আজি ফাৰ্ষ্ট টাইম মানে বহাগৰ পৰা আজি প্ৰথমবাৰৰ কাৰণে বৰষুণ পালোঁ মানে মঞ্চত। এইকেইদিন শুকান ভাৱেৰে গৈছিল। বৰষুণো লাগে মানুহক, কাৰণ প্ৰকৃতিৰ লগত মানুহে সহবাস কৰিবই লাগিব, কাৰণ প্ৰকৃতি আমাৰ। গতিকে আমি মানুহবিলাক প্ৰাকৃতিক হৈ থাকিব লাগে। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক মানুহে কয় মানুহ জীৱশ্ৰেষ্ঠ। মই ভাবোঁ যে প্ৰকৃতিৰ ওপৰত আৰু জীৱশ্ৰেষ্ঠ কোনোৱেই নাই। চব প্ৰকৃতিয়ে এতিয়া প্ৰাকৃতিক হৈ আছে। চৰাই চিৰিকটি জীৱ জন্তু তেওঁলোকেই প্ৰকৃতিৰ ধৰম মানি আছে, আমাৰ মানুহে কিন্তু মানিব পৰা নাই। গতিকে যে কি নহওক, মাজুলী মোৰ বৰ প্ৰিয় ঠাই। প্ৰিয় ঠাইৰ ভিতৰত যদি ক'বলৈ যাওঁ, মাজুলীও মোৰ বৰ অন্যতম। আৰু প্ৰত্যেকখন গাঁও, মাজুলীৰ এই প্ৰত্যেকটো ৰাস্তা মোৰ নখ দৰ্পণত আছে বুলি ক'লেও বঢ়াই কোৱা নহয়, কাৰণ মাজুলীত মই 1.5 মাহলৈকে থকাও মোৰ মানে ইতিহাস আছে। গতিকে ভাল লাগে এইবিলাক ৰাস্তাৰে অহা যোৱা কৰি থাকিলোঁ বহুত বছৰ। আৰু উদযাপন সমিতিৰ এই মানে ধুনীয়া অনুষ্ঠানত আজি ৰাওনাপাৰাত উপস্থিত হ'লোঁ। আৰু আপোনালোকৰ মৰম ভাল পোৱা সদায় আমাৰ লগত থাকিব। আৰু ইয়াতে উপস্থিত মোৰ জ্যেষ্ঠসকললৈ মই সেৱা জনাইছোঁ। মোৰ যিমান বন্ধু বৰ্গ আটাইলৈ মোৰ শ্ৰদ্ধা আৰু মৰম ভাল পোৱা শুভেচ্ছা জনাইছোঁ। বহাগে অসমীয়া নতুন বছৰে অসমীয়া জনজীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক, এইটো আশা কৰিছোঁ। অসমীয়া জাতি কোনটো পৰ্যায়ত আহি পাইছে আপোনালোকে নিশ্চয় দেখিছেই। গতিকে আমি অসমীয়া মানুহখিনি একত্ৰিত হ'বৰ এতিয়াও অকণমান সময় আছে। এতিয়া আমি খুব বেছিকৈ আমি চিন্তা কৰিব লগা অৱস্থা আছে। গতিকে আটাইলৈ মোৰ ভাল পোৱা জনাই এটা ধুনীয়া গীতৰ মাজলৈ গৈছোঁ। আৰু আমি কেইবাগৰাকীও শিল্পী আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। পৰ্যায়ক্ৰমে সকলোৰে আপোনালোকৰ আগলৈ আহিব। যে কি নহওক, আজি অনুষ্ঠানটো আপোনালোকে দেখিছে যে সোমায়ে এখন জুবিন গাৰ্গৰ ফটো। জুবিন গাৰ্গ আৰু মোৰ সম্পৰ্ক গানৰ নহয়, জুবিন গাৰ্গ আৰু মোৰ সম্পৰ্ক মাটিৰ সম্পৰ্ক। কাৰণ জুবিন গাৰ্গ যিখন গাঁৱত জন্মগ্ৰহণ কৰিছে, দেউতাক জুবিন গাৰ্গৰ দেউতাক আৰু মই জন্মগ্ৰহণ কৰা গাঁও, আমি একেখন গাঁৱতে আমি ডাঙৰ দীঘল হৈছোঁ। আৰু সেই সূত্ৰে জুবিন গাৰ্গৰ লগত মোৰ এটা মাটিৰ সম্পৰ্ক আছে আৰু কোনো গানৰ সম্পৰ্ক নহয়। 2001 চনৰ পৰা আমাৰ গানৰ সম্পৰ্ক হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ, আৰু তেখেতৰ দেউতাক আৰু মোৰ সৰু দদাইদেউ একেলগতে অসম প্ৰশাসনিক সেৱাত যোগদান কৰিছিল একেটা বছৰতে। আৰু সেই সূত্ৰে তেওঁলোকৰ প্ৰকৃত ঘৰখন, অৰিজিন যিখন ঘৰ, সেইখন এতিয়াও মোৰ জন্মস্থান বৰহাট জাপিভুজীয়া গাঁও। সেই চৰাইদেউ জিলাৰ বৰহাটতেই এতিয়াও সেইখন গাঁও অৱস্থিত। আপোনালোকে নিশ্চয় গ'লে দেখিব। তাৰপিছতহে তেওঁলোকৰ দ্বিতীয়খন ঘৰ জাজি তামুলিছিল। গতিকে জুবিন গাৰ্গৰ মোৰ দাদা নহয় কেতিয়াও, জুবিন গাৰ্গ মোৰ সহপাঠী। আমি একেলগতে ডাঙৰ হৈছোঁ। গাঁৱৰ বৰপুখুৰীৰ পাৰত আমি একেলগে সৰুৰ পৰা ডাঙৰ হৈছোঁ। গতিকে জুবিন গাৰ্গ এই যি 2001 চনৰ পৰা আমাৰ ৰাংঢালীৰ আজি 25টা বছৰত যি যাত্ৰা আৰম্ভ হ'ল, প্ৰথম সাহস দিয়া মানুহজন আছিল জুবিন গাৰ্গ। আৰু তেওঁ মোৰ ৰাংঢালীত প্ৰায় 100টামান গীত ৰাংঢালী এলবামত কণ্ঠদান কৰি গৈছিল। গতিকে ৰাংঢালী পৰিয়ালৰ হৈ আমাৰ এটা ৰাংঢালীৰ বৃহৎ পৰিয়াল আছে, আৰু সেই পৰিয়ালৰ সকলোৰে হৈ আমি তেওঁৰ ওপৰত এটা অনুভৱৰ গান কৰিছোঁ। আপোনালোকে শুনিব গানটো, যে আমাৰ অনুভৱ জুবিন গাৰ্গৰ প্ৰতি কেনেকুৱা হ'ব পাৰে, জুবিন গাৰ্গ প্ৰকৃতাৰ্থত আমাৰ দৃষ্টিত কি, সেই কথাখিনিক লৈ এটা গানৰ ৰূপ দিবলৈ আমি চেষ্টা কৰিছিলোঁ। গানটোৰ নাম দিছিলোঁ অনুভৱৰ গান, আৰু তাকে অকণমান গুণগুণাব বিচাৰিছোঁ। আপোনালোকে কথাখিনি একচুৱেলি সেই কথা গানৰ ৰূপ
দিবলৈ আমি ট্ৰাই কৰিছোঁ। জুবিন গাৰ্গ প্ৰকৃততে মানুহজন কেনেকুৱা আছিল